চাওক আইচেংফা এটা কথা ক'ব লাগিব আজি তাৰিখত মুখ্যমন্ত্ৰীৰ কথা যে কোনো গুৰুত্ব নাই আচলতে কোনো এজন ঠিকাদাৰে মুখ্যমন্ত্ৰীক যে কেৰেপ নকৰে তাৰ জ্বলন্ত উদাহৰণ আচলতে এই আমি যিটো পথত উপস্থিত আছো এই পথ চোৱা আমি যেনিয়ে চকু ফুৰাইছো যেনিয়ে কেমেৰা লেন্স ঘূৰিছে তেনিয়ে দেখিছো যে কেউফালে উন্মুক্ত নলা আৰু যিসমূহ ড্ৰেইনৰ কাম চলি আছে সেই ড্ৰেইনসমূহত প্ৰায় এহাত পৰ্যন্ত আচলতে ৰড ওলাই আছে যিকোনো মুহূৰ্তত যিকোনো অপ্ৰীতিকৰ পৰিৱেশ বা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কালি যেনেধৰণৰ ভয়ংকৰ ঘটনা ইয়াত সংঘটিত হৈছে সেয়া আজি বা যিকোনো মুহূৰ্তত হ'ব পাৰে পুনৰবাৰ কাৰণ এনেধৰণে ঠিকাদাৰসকলে কাম কৰিছে এই বিশেষ পথছোৱাত আমি বৰ্তমান যেহেতু চাইকেল ফেক্টৰীৰ ওচৰৰ সেই পথছোৱাত উপস্থিত আছোঁ মই সেইটো প্ৰান্তত উপস্থিত আছোঁ বৰ্তমান যিটো স্থানত কালি সেই দুৰ্ঘটনাটো সংঘটিত হৈছিলে এইটো সেই দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰ পৰিয়ালৰ লোকসকল কিছু সময় পাছতে তেওঁলোক GMC-লৈ ৰাওনা হ'ব কাৰণ মৰণোত্তৰ পৰীক্ষাৰ বাবে যিহেতু আজি তেওঁলোকক সময় দিয়া হৈছে আৰু এইটো হৈছে বিশেষ সেই নলাটো আমি যদি দেখুৱাওঁ যিটো নলা ঘৰৰ পৰা ওলাই আহি মাত্ৰ 10 খোজ সেই কণমানি শিশুটোৱে ঘৰৰ পৰা ওলাই আহি মাত্ৰ 10 খোজ দিছিলে আৰু তাৰ পিছতেই এনেকৈ লোক নিৰ্মাণ বিভাগে পাতি থোৱা যি মৰণ ফান্দ সেই মৰণ ফান্দত এক প্ৰকাৰ সেইগৰাকী শিশু পৰিছিলে আৰু অকাল মৃত্যু খাব দিব লগা হ'ল সেই কণমানিগৰাকীয়ে চাওক কোনো ঠিকাদাৰ বা কোনো এটা বিভাগৰ গাফিলতিৰ বাবে কৰ্ম গাফিলতিৰ বাবে কেনেকৈ আচলতে গুৱাহাটী মহানগৰীত ইজনৰ পিছত সিজন মানুহে প্ৰাণ হেৰুৱাব লগা হৈছে গুৱাহাটী মহানগৰীত আজি যেন সাধাৰণ ৰাইজৰ আচলতে প্ৰাণৰ কোনো মূল্য নাই সেয়া আচলতে এইবোৰ ঘটনাৰ পৰাই পুনৰবাৰ প্ৰমাণিত হৈছে আমি গাঁতটো দেখুৱাম দাদা অকণমান যদি আপুনি দেখুৱাই দিয়ে কিমান দ হয় পানী 4 ফুট পৰ্যন্ত পানী এই নলাটোত আমি দেখুৱাইছোঁ এয়া আৰু তাত আচলতে সেই কণমানি শিশুটো 3.5 বছৰীয়া কণমানি শিশু গতিকে ভাবি চাওক তাৰ উচ্চতা হয়তো ইয়াতকৈ কম আছিলে সেয়েহে পানীত পৰাৰ লগে লগে শিশুটো আচলতে এক প্ৰকাৰ ডুবি গৈছিলে আৰু কিছু সময় পাছতে আচলতে কৰুণ মৃত্যু খাব দিলে সেই কণমানিটিয়ে আৰু উন্মুক্তভাৱে যি নলা থোৱা হৈছে আমি দৃশ্যাংশ ইয়াত দেখুৱাইছোঁ বৰ্তমান কিন্তু ইয়াৰ বিপৰীতে যদি আমি দেখুৱাওঁ অকণমান আগুৱাই গ'লে দুখোজ যদি আগুৱাই যাওঁ অন্য এটা প্ৰান্তত একেই এই যি ড্ৰেইনৰ কাম চলি আছে ইয়াতো আপোনালোকে দেখিব উন্মুক্ত নলা আমি যদি দেখুৱাওঁ তাৰ কেমেৰাটো কিছু যদি আগলৈ আমি আগুৱাই যাওঁ তেনেহ'লে দেখিব সেই ড্ৰেইনৰ কাম একেই লোক নিৰ্মাণ বিভাগৰ সেই ড্ৰেইনৰ কাম চলি আছে ৰড ওলাই আছে আপুনি কল্পনা কৰিব নোৱাৰাকৈ আচলতে ভয়ংকৰ এটা পৰিৱেশ পৰিস্থিতি এই মুহূৰ্তত ইয়াত আছে নিশ্চয়কৈ আইচেংফা আটাইতকৈ দুখ লগা বা লাজ লগা কথাটোৱে হৈছে যে ঘটনা এটা সংঘটিত হৈছে কাৰোবাৰ ভুল আছে কোনোবা এগৰাকী ঠিকাদাৰে হয়তো এই কামটো কৰি আছে কিন্তু সেই ঠিকাদাৰগৰাকী ন্যূনতম আচলতে সেইখিনি কাণ্ডজ্ঞান নাই যে তেওঁ আহি পৰিয়ালটোৰ ওচৰত অন্তত আজিৰ তাৰিখত থিয় দিয়ক বা চৰকাৰ বা প্ৰশাসনৰ কোনো ব্যক্তি হ'লেও আহি সেই পৰিয়ালটোৰ কাষত থিয় দিয়ক ঘটনা সংঘটিত হোৱা প্ৰায় 12 ঘণ্টা উকলি গৈছে কিন্তু এই মুহূৰ্তলৈকে ৰাজনৈতিক নেতাই হওক বা চৰকাৰী যিসকল বিষয়া হওক বা এই লোক নিৰ্মাণ বিভাগৰ যিগৰাকী ঠিকাদাৰ কোনো এগৰাকী লোকে কিন্তু ইয়াত অহা নাই পৰিয়ালটোৰ কাষত আজি থিয় দিয়া নাই আমি পৰিৱেশটো দেখুৱাইছোঁ আচলতে যিটো স্থানত এই ঘটনাটো সংঘটিত হৈছিলে এই স্থানৰ আমি যদি কাষৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰিৱেশটো দেখুৱাওঁ এনেকৈ কণমানি শিশুসকল আচলতে স্কুললৈ এনেকৈ যাব লগা হয় এই পথছোৱাত আমি সেই দৃশ্যাংশটো দেখুৱাইছোঁ কাৰণ কেইবাখনো ইয়াত স্কুল আছে কেইবাখনো বিদ্যালয় আছে আৰু এই সময়ছোৱাত যথেষ্ট ভিৰ হয় পুৱাৰ যি সময় সেই পুৱাৰ ভাগত যথেষ্ট ভিৰ হয় আমি যদি বিশেষ এটা CCTV দেখুৱাওঁ যিটো CCTVত সমগ্ৰ ঘটনাটো বন্দী হৈছিলে এই বিশেষ এখন ড্ৰাই ক্লিন আছিলে সেই ড্ৰাই ক্লিনখনত এটা CCTV আছিলে সেই CCTVটোতে আচলতে সমগ্ৰ ঘটনা কালি যি হৈছিলে সেয়া বন্দী হৈছিলে আৰু প্ৰকৃত ঘটনাৰ কাৰণ পোহৰলৈ আহিছিলে যে উন্মুক্ত নলা সেই উন্মুক্ত নলাটোৰ বাবে এগৰাকী 3.5 বছৰীয়া কণমানিয়ে অকাল মৃত্যু খাব দিব লগা হ'ল কাৰোবাৰ ভুলৰ বাবে ঠিকাদাৰ বা সেই যিসকল লোকে কাম কৰিছিলে প্ৰতিষ্ঠানৰ ভুলৰ বাবে আচলতে তেওঁলোকে সেই কণমানি শিশুটোৱে অকাল মৃত্যু খাব দিব লগা হ'ল সাংকেতিক চিহ্নৰ কথা আপুনি উল্লেখ কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ পৰা এবছৰ পূৰ্বে সেই কথা কৈছিলে যি সময়ত মহানগৰীত এনেধৰণৰ ঘটনা সংঘটিত হৈছিলে দুগৰাকীকৈ শিশু বুলি ক'ব লাগিব এগৰাকী ছাত্ৰী আৰু এগৰাকী শিশু দুগৰাকী 2024 বৰ্ষত এনেকুৱা বাৰিষা সময়ছোৱাতে আচলতে উন্মুক্ত নলাৰ বাবেই তেওঁলোকে প্ৰাণ হেৰুৱাব লগা হৈছিলে সেই সময়ছোৱাত মুখ্যমন্ত্ৰী কঠোৰ হৈছিলে যথেষ্টখিনি তেওঁ নিয়মাৱলী বনাই দিছিলে বিশেষকৈ জিলা আয়ুক্তসকল বা যিসকল ঠিকাদাৰ তেওঁলোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী কঠোৰ হৈছিলে যে ন্যূনতম বাঁহৰ বেৰিকেড হ'লেও সেই নিৰ্মাণ কাৰ্য চলি থকা স্থানত দিবলৈ দিছিলে আৰু এটা সাংকেতিক চিহ্ন অন্তত যে থাকিব লাগে ইয়াত যে কোনো ধৰণৰ কাম চলি আছে সেয়া দিবলৈ আচলতে কৈছিলে কিন্তু আমি যদি এই পথছোৱাত দেখুৱাওঁ এই মুহূৰ্তত এই লালগণেশ যোৱা যিছোৱা পথ সেয়া দেখুৱাব ইয়াত কোনো এটা প্ৰান্তত আমি তেনেধৰণৰ বেৰিকেড দেখা নাই পথৰ দুয়ো কাষে সেই নলাৰ কাম চলি আছে পথৰ দুয়ো কাষে যদি আমি দেখুৱাওঁ ঘটনা য'ত সংঘটিত হৈছে তাৰ বিপৰীত দিশৰ যিখন দৃশ্য সেয়া দেখিলেতো আপোনালোকে আৰু ভয় খাব কাৰণ উন্মুক্ত নলা খান্দি থোৱা আছে ৰড ওলাই আছে কোনো ধৰণৰ আৰ বেৰ নাই আৰু তেনেকৈ
সাধাৰণ ৰাইজে আচলতে যাতায়াত কৰিব লগা হৈছে। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট অজয় শৰ্মাই দেখুৱাই আছে, চাওক কণমানি শিশুৰ পৰা আৰম্ভ কৰি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৱে এনেকৈ এই নলাৰ কাষত আচলতে মৰণত শৰণ দি সদায় তেওঁলোকে যাতায়াত কৰিব লাগে। এয়াই হৈছে এই অঞ্চলবাসীৰ দুৰ্ভোগ। বহুবাৰ তেওঁলোকে বিভাগীয় যি বিভাগ আছে বা যিসকল বৰমূৰীয়া আছে তেওঁলোকক লিখিত অভিযোগ দিছে, বহুবাৰ তেওঁলোকে বিভিন্ন ধৰণৰ অভিযোগ দিছে, কিন্তু আজিলৈকে তেওঁলোকৰ এই আচলতে যিখিনি তেওঁলোকক কৰি দিব লাগে, বিশেষকৈ নলা নিৰ্মাণ হৈ আছে তাৰ কাষত যেনেধৰণৰ বেৰিকেড থাকিব লাগিছিলে, এই আপুনি চাওক উন্মুক্ত নলা, ৰদ ওলাই আছে, প্ৰায় এহাত পৰ্যন্ত ৰদ ওলাই আছে, যিকোনো মুহূৰ্তত যিকোনো পৰিৱেশ পৰিস্থিতি হ'ব পাৰে, কিন্তু দেখিবলৈ পাইছোঁ যে এনেধৰণৰ কোনো ধৰণৰ আৰ বেৰ নাই, কোনো ধৰণৰ যি থাকিব লাগে সেয়া আচলতে একো নাই। হয়, নিশ্চয়কৈ এই মুহূৰ্তত সেয়াই হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন, আৰু স্থানীয় ৰাইজেও সেয়া দাবী যে যিগৰাকী ঠিকাদাৰ বা যাৰ ভুলৰ বাবে এই ঘটনাটো সংঘটিত হ'ল সেইসকলৰ বিৰুদ্ধে এতিয়া চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব। নিশ্চয় আপোনালোকৰ সেয়া মনত প্ৰশ্ন আছে। এইটো কথা হ'ল মানে কামটোতো হৈ আছে, ডেভেলপমেণ্টৰ ভাল কাম এইটো, কিন্তু উন্নয়নৰ নামত কিন্তু মানুহ মৰিব লগা হৈছে। হয়, সেইটোৱে কথা ঠিক, কিন্তু কথা হ'ল সিহঁতে যে ঠিকাদাৰ সেইবিলাক যে কামটো কৰি আছে এইটো মানে ছেফলি কামটো কৰা নাই, আধা আধা কাম কৰি আহি যে খুন্দি খুন্দি ৰাখি দিয়ে, সেইটোৰ কাৰণত এক্সিডেণ্টটো হৈ যায়। এইটো সিহঁতে যদি লগে লগে কামটো কৰি কেনে ওপৰতো হেৰিটো ঢাকি দিলে হয় তেতিয়া মানুহ নপৰিলে হয়। এইটো ছেফটি থাকিলে হয়, কিন্তু ছেফটি নাই, আধা ইয়াতে খুন্দিছে, আধা এৰি কেনে আকৌ আধা খুন্দিছে, এইটোতো দেখাত ভাল নালাগে না। পানী হ'লেতো চাগে দাদা ভয়ংকৰ পৰিৱেশ হয়, কাৰণ ৰদ ওলাই আছে, ক'ত ৰদ ওলাই আছে মানুহটো গম নাপায়। গম নাপায়। পানী হ'লে বহুত জ্বালা হয়, ইয়াতে একদম ইয়াৰ পৰা ইয়ালৈকে একদম পুৰা ৰাস্তা পানী হৈ যায়, আৰু ক'ত কি আছে না আছে গম নাপায়, এইটোৱেই মুস্কিল হৈ আছে। কিন্তু এতিয়া চাওক এই আমাৰ মন্দিৰৰ সন্মুখতে এনেকুৱা খুন্দা আছে, মানে সিহঁতে হেৰি ঢালাইটো কৰি দিছে, ৰদ ওলাই আছে, কিন্তু মাজত এই যিটো ঢাকনাটো দিয়া নাই, কিন্তু এতিয়াও খোলা আছে, চাব পাৰে আপুনি। এই মন্দিৰৰ সন্মুখত ইফালে আছে, স্কুলৰ সন্মুখতো ছাইডতে এটা আছে। কালি ইয়াতে আমাৰ এক্সিডেণ্ট এটা হৈ গ'ল এই অলপ ভুলৰ কাৰণে, যে ঢাকনাটো থাকিলে ল'ৰাটো নপৰিলে হয়, একদম 100% এইটো ঢাকনাটো থাকিলে, নহ'লে ইফালে আৰু ঢাকনা দিয়া আছে, পৰাৰ কোনো হেৰিয়েই নাই। এইটো মানে বেয়া লাগিছে, বহুত বেয়া লাগিছে। নিশ্চয়কৈ মই অকণমান কথা পাতিম, দুই এগৰাকী স্থানীয় যিহেতু লোক আছে, মই জানিম এটা নভবা নিচিন্তা পৰিৱেশ, কালি ধৰণৰ এটা ঘটনা সংঘটিত যিহেতু হ'ল, স্থানীয় ৰাইজসকলে যথেষ্ট ক্ষোভ আছে, তেওঁলোকৰ অভিযোগ আছে, তেওঁলোকৰ দীৰ্ঘদিনীয়া যি আচলতে তেওঁলোকে কৈ আহিছিলে, প্ৰশাসনক জনাই আহিছিলে যে কাম কৰিছে ঠিকেই আছে, ব্ৰিজৰ নামত তেওঁলোকে যথেষ্ট হাৰাশাস্তি খাব লগা হৈছে এই অঞ্চলবাসীয়ে, তেওঁলোকে সেয়া মানি লৈছে, কাৰণ এখন ব্ৰিজৰ উৰণ সেতুৰ যিহেতু কাম চলি আছে, গতিকে কিছু কষ্ট হ'ব, কিছু যান জঁট হৈছে, সেইখিনিলৈকে তেওঁলোকে মানি লৈছে। কিন্তু যেনেকৈ যিখিনি নিয়ম আচলতে থাকিব লাগে, যেনেধৰণৰ ব্যৱস্থা থাকিব লাগে, সেই ব্যৱস্থা কিন্তু আজিৰ তাৰিখত আমি দেখিছোঁ যে ইয়াত কোনো ধৰণৰ কৰা নাই। সেয়া লাগিলে নলা নিৰ্মাণ কৰাৰ ক্ষেত্ৰতে হওক, সেয়া লাগিলে উৰণ সেতু নিৰ্মাণ কৰাৰ ক্ষেত্ৰতে হওক, আমি কিন্তু কোনো স্থানতেই যি সুৰক্ষাজনক যিসমূহ সাংকেতিক চিহ্ন থাকিব লাগে, যি আৰ বেৰ থাকিব লাগে, যেনেধৰণৰ ব্যৱস্থা থাকিব লাগে, সেয়া আমি দেখা নাই। আৰু এয়া হৈছে পথছোৱাৰ অৱস্থা। চাওক, গুৱাহাটী মহানগৰ স্মাৰ্ট চিটি, য'ত নেকি ঢাক ঢোল বজাই থাকে চৰকাৰে, বাৰম্বাৰ তেওঁলোকৰ বিভিন্ন কথা, কিন্তু তাৰ মাজতে এনেধৰণৰ ঘটনা হয় যে উন্নয়নৰ গংগাই এক প্ৰকাৰ কাল হয়, বিভিন্নজনৰ প্ৰাণ লয়। মই দাদা অকণমান জানিম, এটা ডাঙৰ ঘটনা ইয়াত কালি সংঘটিত হৈছে, এটা বাচ্চা, মই অকণমান আপোনাৰ পৰা জানিম, কাৰণ আপুনিও যিহেতু ইয়াৰ স্থানীয়, আপুনি এই অঞ্চলটোত ঘূৰিছে, নলাসমূহ আজিও উন্মুক্ত হৈ আছে। মই দুই এগৰাকীৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, জানিবলৈ যত্ন কৰিম, কাৰণ ৰাইজৰ যথেষ্ট ক্ষোভ আছে। ৰাইজে যিখিনি অভিযোগ পূৰ্বৰ পৰা দি আহিছিলে, সেয়া যদি ঠিকাদাৰসকলে বা বিভাগীয় বিষয়াসকলে অলপ হ'লেও তেওঁলোকে কাণসাৰ দিলে হয়, বা মুখ্যমন্ত্ৰীগৰাকীয়ে যি নিৰ্দেশ দিছিলে যে নিৰ্মাণ কাৰ্য চলি থাকিলে তাত বাঁহৰ বেৰিকেড, সাংকেতিক চিহ্ন বা আৰ বেৰ, এইসমূহৰ কথা যি উল্লেখ কৰিছিলে, সেয়া যদি ঠিকাদাৰসকলে মানিলে হয়, তেনেহ'লে হয়তো কালি সেই দুৰ্ঘটনাটোৱেই সংঘটিত নহ'লে হয়। কিন্তু আমি যিমান দেখিছোঁ, আমি গোটেই অঞ্চলটো পৰিভ্ৰমণ কৰিছোঁ, কিন্তু আমাৰ চকুত যিমান দূৰলৈকে পৰিছে, ইয়াত কোনো এটা নলা, কোনো এটা ড্ৰেইন য'ত নেকি কাম চলি আছে, তাত কিন্তু কোনো ধৰণৰ আৰ বেৰ নাই, কোনো ধৰণৰ সাংকেতিক চিহ্ন নাই। ন্যূনতম যি ফিটাডাল মাৰে লোক নিৰ্মাণ বিভাগে, সেই লোক নিৰ্মাণ বিভাগৰ ফিটাডালো আমি ইয়াত দেখিবলৈ পোৱা নাই। আমি পৰিৱেশটো দেখুৱাইছোঁ, ঘৰৰ যিসকল পৰিয়ালৰ লোক, তেওঁলোক আচলতে
কিছু সময় পাছতেই GMCHলৈ যাব। GMCHত যিহেতু মৰণোত্তৰ পৰীক্ষা আজি কৰা হ'ব আৰু তাৰ পূৰ্বে দেখা পোৱা গৈছে যে স্থানীয় লোকসকল আহিছে, ওচৰ চুবুৰীয়াসকল আহিছে তেওঁলোকক আচলতে কিছু সান্তনা দিবলৈ, কিন্তু যি কণমানিগৰাকী আচলতে হেৰাই গ'ল, যি কণমানিগৰাকী কাৰোবাৰ ভুলৰ বাবে নোহোৱা হ'ল, তেওঁক আচলতে কোনে কেনেকৈ ঘূৰাই দিব আৰু যিসকলৰ ভুলৰ বাবে এই ঘটনাটো হ'ল তেওঁলোকে আচলতে কি শাস্তি পাব সেয়া হৈছে এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। আমি পৰিৱেশ দেখুৱাইছোঁ আৰু এইটো স্থানতে যিহেতু কালি ঘটনা সংঘটিত হৈছিলে আৰু আটাইতকৈ আশ্চৰ্যজনক বিষয়টো হৈছে আইচেংপা চাওক, ঘটনা সংঘটিত হোৱা প্ৰায় 12-14 ঘণ্টা উকলি গৈছে, কিন্তু যিটো নলাত পৰি শিশুটোৰ মৃত্যু হৈছিলে সেই নলাটো কিন্তু এই মুহূৰ্তলৈকে কোনো আৰবেৰ নাই, কোনো আচলতে ঢাকোন নাই আৰু এনেকৈ চলি আছে লোক নিৰ্মাণ বিভাগৰ কাম। কাৰোবাৰ কামৰ গাফিলতিৰ বাবে, কাৰোবাৰ ভুলৰ বাবে আচলতে নিতৌ একোগৰাকী সাধাৰণ ৰাইজে মৃত্যুক আঁকোৱালিব লগা হয়।